আজি ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতা সম্পৰ্কীয় বৈঠক সমাপন হ'ল। আমি শিৱসাগৰ জিলা কমিটি কংগ্ৰেছ দল, শিৱসাগৰ ব্লক কংগ্ৰেছ দল, শিৱসাগৰ টাউন কংগ্ৰেছ দল আৰু গৌৰীসাগৰ ব্লক কংগ্ৰেছ দল সকলোৰে সৈতে আজি ৰাইজৰ দলৰ বৈঠক অনুষ্ঠিত হ'ল আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন আমি ঐক্যবদ্ধভাৱে খেলিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আজি অত্যন্ত সৌহাৰ্দ্যপূৰ্ণ মৰমৰ পৰিৱেশত আমি দুয়োটা দলে সিদ্ধান্ত লৈছোঁ যে বিজেপি RSSক খেদিম, বিজেপি RSSক পৰাজিত কৰিম আৰু তাৰ কাৰণে ঐক্যবদ্ধভাৱে একেলগতে আমি ইলেকশ্যন মেনেজমেণ্ট কমিটি গঠন কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ৰাইজৰ দল, কংগ্ৰেছ, জাতীয় পৰিষদ, CPM, CPIML আৰু APHLC 6টা দল আমি একলগ হৈছোঁ। আটাইকেইটা দলৰ যি ইয়াত কমিটি আছে আটাইকেইটা দলে ঐক্যবদ্ধভাৱে আমি নিৰ্বাচন সমিতিবিলাক কৰিম আৰু নিৰ্বাচনী কাৰ্যালয়বিলাক পৰিচালনা কৰিম আৰু ঐক্যবদ্ধভাৱে এই প্ৰথমবাৰৰ কাৰণে অসমৰ ইতিহাসত আঞ্চলিক দলবিলাকৰ লগত লগ লাগি কংগ্ৰেছে ঐক্যবদ্ধভাৱে চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়ি যাব। মানে আপোনালোকে নিশ্চয় মনত সকলোৱে জানে যে যি মানুহ হত্যাকাৰী তেওঁৰ মুখত সদায় হত্যাকাণ্ডৰ কথাই ক'ব, যি মানুহ দুষ্ট সেই মানুহে মানুহক কেৱল মাৰিম কাটিম এইবিলাক শব্দই ক'ব। সকলোৱে জানে যে জয়ন্ত হাজৰিকাই অসমত 26জন মানুহক হত্যা কৰিছে। অসমৰ আটাইতকৈ ডাঙৰ হত্যাকাৰীজনৰ নাম জয়ন্ত হাজৰিকা আৰু সেই জয়ন্ত হাজৰিকাজনেই কুশল দুৱাৰী নাম লৈ এতিয়া বিজেপি দলৰ প্ৰাৰ্থী হিচাপে শিৱসাগৰত প্ৰতিদ্বন্দ্বিতা কৰিছে। গতিকে তেওঁৰ মুখত মাৰিম আৰু কাটিম, হত্যা কৰিম কথাটোৰ বাহিৰে কি আহিব পাৰে? আৰু যিহেতু তেওঁ ইয়াৰ আগতে 26জন মানুহক হত্যা কৰিছে, গতিকে মই ভাবোঁ যে অখিল গগৈক হত্যা কৰিম বুলি কোৱা কথাটোক অসম পুলিচে গুৰুত্ব দি ল'ব লাগে, DGPয়ে চৌমতো গোচৰ ৰুজু কৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰাৰ কুশল দুৱাৰী বা জয়ন্ত হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে মই ভাবোঁ যে বিজেপি দলেও এই হত্যাকাৰীজনক তেওঁৰ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।